হৰি অৰা কৃষ্ণায় তুমি বৰ ধুনীয়া মাথাত ময়ূৰাৰ পাখি হাতত মোহন বাহি মুখত মিচিকিয়া হাঁহি তুমি বৰ ধুনীয়া মাথাত ময়ূৰাৰ পাখি হাতত মোহন বাহি মুখত মিচিকিয়া হাঁহি কৰ্ণত গুঞ্জাৰ থোকা মাথে ময়ূৰাৰ পাখি বন পুষ্প মালা পিন্ধি ধেনুৱা চাৰাখি হে কৃষ্ণায় তুমি বৰ ধুনীয়া মাথাত ময়ূৰাৰ পাখি হাতত মোহন বাহি মুখত মিচিকিয়া হাঁহি যদ্যপি অচিত তুমি চাৰিও জগতে তথাপি তোমাক জিনে সেহিহে ভকতে হে কৃষ্ণায় তুমি বৰ ধুনীয়া মাথাত ময়ূৰাৰ পাখি হাতত মোহন বাহি মুখত মিচিকিয়া হাঁহি কি সুৰে বজালা বাঁহী চামকলীয়া কি সুৰে বজালা বাঁহী বাঁহীৰ মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহি চামকলীয়া কি সুৰে বজালা বাঁহী চামকলীয়া কি সুৰে বজালা বাঁহী হিংগা ডাক দিলে হে চামকলীয়া মোহন কলীয়া হে চামকলীয়া বাঁহী ডাক দিলে ৰৈ চামকলীয়া কি সুৰে বজালা বাঁহী চামকলীয়া কি সুৰে বজালা বাঁহী হে বাঁহী মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহি চামকলীয়া কি সুৰে বজালা বাঁহী হে নাম ধৰি ধৰি হে চামকলীয়া মাতিছো গোসাঁই হে চামকলীয়া অহা ধেনু বৎস ৰৈ চামকলীয়া কি সুৰে বজালা বাঁহী চামকলীয়া কি সুৰে বজালা বাঁহী হে বাঁহী মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহি চামকলীয়া কি সুৰে বজালা বাঁহী হে বৃন্দাবনৰ ধন হে চামকলীয়া গোপিনীৰ জীৱন হে চামকলীয়া মোহন মুৰলী বাজে চামকলীয়া কি সুৰে বজালা বাঁহী চামকলীয়া কি সুৰে বজালা বাঁহী হে বাঁহী মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহি চামকলীয়া
কৃষ্ণ হে ৰাম কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি সাদৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি হে ৰাম চিঞৰি চিঞৰি মাতো কৃষ্ণ কৃষ্ণ বুলি হৃদয়তে কৃষ্ণ আছে নাপাওঁ বিচাৰি হৰি ৰাম ৰাম বাহি নিলে অ যদুৰা তোমাৰ বাহিৰ আধাই নিলে কলচিত ভৰাই বাহি নিলে অ যদুৰা তোমাৰ বাহিৰ আধাই নিলে কলচিত ভৰাই এইখিনিতে বাহি তলো চোৱা কপি চোৱা মোৰ বাহি কোনে নিলে সত্য কৰি কোৱা বাহি নিলে অ যদুৰা তোমাৰ বাহিৰ আধাই নিলে কলচিত ভৰাই কদম তলে নিদ্ৰা গলে বুকে বংশী ৰাধিকা সুন্দৰী নিলে বংশী সুৰে কয় বাহি নিলে অ যদুৰা বাহি নিলে অ যদুৰা অ তোমাৰ বাহিৰ আধাই নিলে কলচিত ভৰাই অ ৰাম জয় হৰি ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন, সাজ পোছাকো খুব সুন্দৰ হৈছে, আমাৰ নিয়মৰ ভিতৰতে পৰিছে আৰু ঘোষাপদৰ সংগতিটো ঠিকেই আছে। দিহানামৰ প্ৰণালী মতে যিটো নিয়ম হ'ব লাগিছিলে নিয়মৰ পৰা অলপ ফালৰি কাটি গৈছে। ধন্যবাদ থাকিল আপোনাসকল। মই কি বজাইছে মই ক'ব বিচৰা নাই, কিন্তু মই জ্যেষ্ঠ বাপ দুজনক মই সেৱা ধৰিছোঁ। আহিছে যে বিশেষকৈ নাগাৰা বাপ, আপুনি এইটো বয়সত অহাটোৱে আমাৰ কাৰণে মংগলজনক। ভাল পাইছোঁ মই। এতিয়া আহিছোঁ মই মুৰব্বী আই। আপোনাৰ মাতটো এনেকুৱাই নে আজি বেছি সৰু হৈছে? হঠাতে চৰ্দি লাগিল বাইদেউ মানে অলপ কষ্ট কৰক দেই, অলপ কষ্ট কৰক। ধন্যবাদ। ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 মোৰ প্ৰভু বৃন্দাবনে থেনু লয়া যায় চলে কানু গোপীৰ সংগে মোহন বংশী বাই মোৰ প্ৰভু বৃন্দাবনে
ৰূপতে মজিলে গকুলৰ গোপিনী ভকতিত মজিলে কানু কৃষ্ণ ঐ ৰাম মুৰুলিত মজিলে ৰাধা কমলিনী কিনো বিনন্দিয়া বেনু হৰিয়ে বান্ধৱ কৃষ্ণ কানু তুমি কিনো ৰে বজালানো বেনু তোমাৰ বেনুৰ সুৰত কানু থাকিবনো আৰু হেৰা কানু তুমি কিনো ৰে বজালানো বেনু তোমাৰ বেনুৰ সুৰত কানু থাকিবনো আৰু হেৰা বৃন্দাবনৰ মাজে কৃষ্ণ কৰে বংশী ধ্বনি উত্ৰাৱল হৈলা গোপী বংশী মাত শুনিৰা কানু তুমি কিনো ৰে বজালানো বেনু তোমাৰ বেনুৰ সুৰত কানু থাকিবনো আৰু এইখিনিতে বাহি তলো বাপি হবে চাবা মোৰ বাহিতি কোনে নিলে সত্য কৰি পোৱা বাহি নিলে অহে যদুৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই এইখিনিতে বাহি গলো বাপি হবে চাবা মোৰ বাহিতি কোনে নিলে সত্য কৰি পোৱা বাহি নিলে অহে যদুৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই কিনো চিকুণ কদম দুপি কিনো চিকুণ ধাৰ কিনো চিকুণ নন্দৰ কানাই বাহি বজাইবা হালি আছে কদম দুপি হালি আছে ভাত বাহি বজাই চামকানাই বহি আছে তাত বাহি বজাই চামকানাই বহি আছে তাত এইখিনিতে বাহি গলো বাপি হবে চাবা মোৰ বাহিতি কোনে নিলে সত্য কৰি পোৱা বাহি নিলে অহে যদুৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই তোমাৰ বাহি ৰাধাই নিলে কলচি গৰাই সুন্দৰ হৈছে পৰিৱেশন প্ৰথম দিহা নামৰ লয় ঠিকেই আছিলে গায়ত্ৰীসকলৰ কিন্তু নেগেৰা তালৰ যিটো থমকনিটো নৰখালে একদম ৰানিং চলি থাকিলে তেখেতলোকে ৰাখিব লাগিছিলে চাপৰিৰ লগত তালটো মিলাই সেইটো বিলম্বন লয়ত নাগাৰা মানে তাল আৰু নাহিল চাপৰি বাকী সুৰটো আহিছিলে এইকণ অকণমান শুদ্ধ কৰি ল'ব ঘোষাপদৰ সংগতিটো খুব সুন্দৰ হৈছে শেষৰ দুইটা ভাঙনিয়ে ভাল হৈছে ভৱিষ্যতলৈ আৰু ভালকৈ গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাৰ হ'ব সমতি প্ৰদান কৰক ধন্যবাদ থাকিল আই আপুনি আগতে গাই দিহানাম নহয় সেইকাৰণে প্ৰণালীটো মানে
একেবাৰে নিব নোৱাৰিলেও কিন্তু আপুনি শুদ্ধভাৱে লৈ যাবলৈ চেষ্টা কৰিছে। মই খুব ভাল পাইছোঁ দেই, তাৰ কাৰণে মই অত্যন্ত সুখী। কিন্তু নাগাৰা আই অকণমান বিলম্বনত আপুনি তাৰ নাগাৰাৰ যিটো তাল সেইটো ৰাখিবলৈ চেষ্টা কৰিব। অকণমান গোপীসকলৰ লগত নামৰ লগত চাব, আপুনি একদম কণ্টিনিউ ধুম ধুম ধম ধম লৈ নাযাব। বিলম্বনত বিলম্বন, মধ্যত মধ্য, দ্ৰুতত দ্ৰুত। এই বস্তুটো আপুনি আৰু অকণমান শিকি ল'ব আই। বাকী ভাল হৈছে, বৰ সুন্দৰ হৈছে, পৰিৱেশনো ভাল হৈছে, তালমান লয়খিনি মিলিছে। কিন্তু সামৰণিটোত আই একেলগে থ'ব নোৱাৰিলে এইটো এটা অকণমান অপৰাধ ন। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ৰাম শংকৰদেৱে হৰি নাম লবলৈ কয়, হৰি নাম লবলৈ দেহায় নকয়। আমি হৈছো মহাপাপী মনতে নৰয়, হৰি নাম ললে হেন পাপ খণ্ডন হয়। হৰি নাম ললে হেন পাপ খণ্ডন হয়। শংকৰদেৱে হৰি নাম লবলৈ কয়, হৰি নাম লবলৈ দেহায় নকয়। আমি হৈছো মহাপাপী মনত নৰয়, হৰি নাম ললে হেন পাপ খণ্ডন হয়। হৰি নাম ললে হেন পাপ খণ্ডন হয়। নম হৰি নাৰায়ণ ৰাম ৰাম ৰাম, সৰ্বধৰ্ম শিৰোমণি তোৱা গুণৰ নাম, বন্দ গোবিন্দ ৰাম মুকুন্দ মাধৱ, যাক সুমৰণে তৰি পাপৰ ভৱ। যাক সুমৰণে তৰি পাপৰ ভৱ। নমকে নম ৰাম
বাৰিষা কালত নদ নদীবিলাকে যেনেকৈ নিজৰ গতি এৰি অন্য পথেৰে গতি কৰে, আমাৰ আজি সমাজখনতো আমাৰ এই গুৰুজনাই দি যোৱা কলা সংস্কৃতিবিলাক তেনেকুৱা ধৰণৰে হৈছে। কাৰণ গুৰুৰ অভাৱত, পৰিচয় কৰি দিয়া দিওঁতাৰ অভাৱত আমাৰ কিছু কিছু নিয়ম নীতি অপভংগ হৈছে। এই অপভংগটো হ'ব নালাগে আচলতে। ভৱিষ্যতলৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, ইমান দূৰৰ পৰা নলবাৰীৰ পৰা আহিছে ন, গৃহকৰ্ম এৰি, ল'ৰা ছোৱালী পতি গোটেই কাম এৰি ভগৱানৰ নাম ল'বলৈ। তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু মই সন্মান জনাইছোঁ আপোনালোকৰ চেষ্টাক। কিন্তু সফল হ'ব পৰা নাই আই। যা হওক, চেষ্টাক মই সেইকাৰণে কৈছোঁ, সন্মান জনাইছোঁ। নজনাৰ দুখত হৈছে, অকণমান চেষ্টা কৰক আই, জানিবলৈ অকণমান ভিতৰত সোমাওক, নিশ্চয় গম পাব। আখৰা অকণমান বহাওক, পালিসকলক অকণমান জগাওক, সফল হ'ব। ধন্যবাদ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। এ ৰাম নীলাকয় আকাশত বহুদূৰ নীলগত যোনে তীৰে বীৰে কৰে পঞ্চবছৰতে ভক্ত প্ৰহ্লাদে কেনেকৈ ঈশ্বৰক পালে। আকাশত জিলিকে জোন বেলি তৰা, বোকাত জিলিকে পদুম ফুল, দৈতৰ বংশতে প্ৰহ্লাদ জিলিকিলে, উধাৰিলে জাতি কুল। এ ৰাম আকাশত জিলিকে জোন বেলি তৰা, বোকাত জিলিকে পদুম ফুল, দৈতৰ বংশতে প্ৰহ্লাদ জিলিকিলে, উধাৰিলে জাতি কুল। হে ৰাম দৈতেন্দ্ৰই বোলে কুলাঙ্গাৰ পুত্ৰ, তলুকৰ মই ঈশ্বৰ, নিচিনিলি মোক যায় বিজমলোক, মোৰ আজ্ঞা কেনে ভংগ কৰ। হে ৰাম আকাশত জিলিকে জোন বেলি তৰা, বোকাত জিলিকে পদুম ফুল,
এৰাম শিলতে আচাৰি মাৰে প্ৰহ্লাদক হাতীৰে গছকাই মাৰে জুইতে দলিয়াই মাৰে প্ৰহ্লাদক সাগৰত পেলাই মাৰে নামাৰা পিতা অ পিতা চৰণত ধৰো পৰম ঈশ্বৰ কৃষ্ণ তাক ভক্তি কৰো অ পিতা নামাৰা মুখ নামাৰা পিতা অ পিতা চৰণত ধৰো পৰম ঈশ্বৰ কৃষ্ণ তাক ভক্তি কৰো অ পিতা নামাৰা মুখ প্ৰহ্লাদে বোলয় পিতা অ পিতা বিষয়ক এৰা কৃষ্ণহে পৰম দেৱ তাক ভক্তি কৰা অ পিতা নামাৰা মুখ নামাৰা পিতা অ পিতা চৰণত ধৰো পৰম ঈশ্বৰ কৃষ্ণ তাক ভক্তি কৰো অ পিতা নামাৰা মুখ হেন জানি পিতা তুমি অ পিতা কৃষ্ণ ভক্তি কৰা ইটো দ্বৈত কুলে তুমি পৰম গতি পাবা অ পিতা নামাৰা মুখ নামাৰা পিতা অ পিতা চৰণত ধৰো পৰম ঈশ্বৰ কৃষ্ণ তাক ভক্তি কৰো অ পিতা নামাৰা মুখ বান্ধৱ কৃষ্ণ এ হৰি দেৱ হৰি নিসিংহ মুৰাৰী প্ৰহ্লাদক ৰাখিলা সংকট কালত হিৰণ্যকশিপুক মাৰি আদি দৈত হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ আদি দৈত হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ অতি গড় স্তম্ভে দৈতে কৰিলে আঘাত স্তম্ভক ভাঙিয়া নৰসিংহ ভৈলা বাজ আদি দৈত হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ জয় জয় নৰসিংহ কৰো নমস্কাৰ তোমাৰ চৰণে কৰো লক্ষ্য নমস্কাৰ আদি দৈত হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ অ ৰাম জয় হৰি কৃষ্ণ হৰি অ ৰাম সুন্দৰ হৈছে পৰিৱেশনটো খুব সুন্দৰ হৈছে কিন্তু অলপ ভুল ভ্ৰান্তি হৈছে আৰু মাজে মাজে এইখিনি আমাৰ সহপাঠীয়ে বুজাই ক'ব বাৰু ভৱিষ্যতে যাতে সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম গাবৰ কাৰণে তেখেতে
মোৰ প্ৰভুৱে আপোনাৰ সকলো দিশে সুমতি প্ৰদান কৰক। ধন্যবাদ। মৰিগাঁৱৰ ন আপোনালোক? মোৰ খুব ভাল লাগিছে আপোনালোকৰ সাজপাৰ, খুব সুন্দৰ সাজপাৰ পিন্ধিছে। এনেকৈ পিন্ধিলে বৰ ভাল লাগে। ইয়াৰ মঞ্চ সুলভতাটো আমি যিখিনি বিচাৰোঁ, আধ্যাত্মিক ভক্তিভাৱৰ ছাঁ পৰে ইয়াত, গম পোৱা যায়। সেইকাৰণে খুব ভাল লাগিছে। ভাল লাগিছে নাগাৰা বাপ ইমান সৰু কম বয়সত যদিও বৰ সুন্দৰকৈ লৈ গৈছে। খোলবাপ কিন্তু অকণমান শিকিব লাগিব দেই। তুমি নতুন শিকাৰো চাগে ন? একদম নতুন ল'ৰা ন? সি সেইকাৰণে গম পোৱা গৈছে ন? সি ৰাখিবলৈ অলপ উঠাই আকৌ পৰে, আকৌ উঠাই নিয়ে আকৌ পৰিছে। অকণমান চেষ্টা কৰিবা দেই, ভাল হ'ব। আৰু তালবাপ আপুনি চাপৰিত নেৰাখিব, তালৰ মানটো চাপৰিৰ শেষতহে, চাপৰি ৰাখি আপুনি মানটো ধৰিব তালত। বাকী মই কওঁ, মাজতে মাতটো কিয় অলপমান সৰু হৈ গৈছে? দ্ৰুতত উঠিবহে লাগে। আপোনাৰ দ্ৰুতত মাত একদম পৰি গৈছে, কিন্তু পালিসকলৰ উঠিছে। সেইবোৰ লক্ষ্য ৰাখিব একাদিক্ৰমে। লাগে আপুনি বিলম্বনত মাতটো সৰু কৰক, মধ্যত অকণমান উঠাব, দ্ৰুততটো একদম জোৰদাৰ। সেইখিনি মনত ৰাখিব আগলৈ। বাকী দলীয় ঐক্য ইমান সুন্দৰ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।